আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। আমাৰ বতাহিদ্যা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 22খন গাঁও আছে। আচুৰপাৰা গাঁও পঞ্চায়তত প্ৰায় 12-13খন গাঁও আছে। মাজতো গাঁও পঞ্চায়তৰ প্ৰায় 6-7খন গাঁও আছে। প্ৰায় 50খন গাঁও এতিয়া বৰ্তমান বানৰ কবলত পৰিছে। আৰু মানুহবিলাক এনেকুৱা হাহাকাৰ অৱস্থা হৈছে, তাৰমানে হঠাৎকৈ দুৰ্যোগৰ নিচিনা হঠাৎকৈ পানীবিলাক আহিছে। মানুহবিলাক তাৰমানে মাথাউৰিত কমপ্লিট গৰু ছাগলী বহুত খাদ্য নোহোৱা হৈ গৈছে। গৰু ছাগলীবিলাক আপোনালোকে চাইছে, প্ৰত্যক্ষ কৰিছে, মাথাউৰিত আশ্ৰয় লৈছে। গতিকে আমি এই হিচাপতে চৰকাৰক মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুৰজোৰে দাবী জনাওঁ যে চহৰ অঞ্চলৰ মানুহখিনি এনেকুৱা ককবকাই আছে, না খাব পাৰিছে, না আপোনাৰ জীৱ জন্তুবিলাক গৰু ছাগলীবিলাকক পোহদন দিব পাৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে যাতে আমাৰ বান সাহায্য দি যাতে গৰু ছাগলী হওক আমাৰ মানুহখিনিক যাতে উদ্ধাৰৰ ব্যৱস্থা কৰে, খোৱা লোৱাৰ ব্যৱস্থা কৰে, তাৰ বাবে বিনম্ৰ আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ ৰেড ক্ৰছ ছ'চাইটিৰ আমাৰ ইতিমধ্যে সহযাত্ৰী দল চহৰ অঞ্চলত 2 দিন গ'লে, আজিও গৈছিল, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। আমি সিহঁতকো দাবী জনাইছোঁ যে আপোনালোকে ৰেড ক্ৰছৰ ফালৰ পৰা যিকোনো হালতে মানুহখিনি যে মাথাউৰিত আছে, না তিৰপল আছে, ৰ'দৰ মাজত সিহঁতে আছে, না খাব পাৰিছে, না গৰু ছাগলীবিলাক কিবা দিব পাৰিছে। গতিকে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ সিহঁতকো, আৰু লগতে চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে যাতে আমাৰ এই গৰু ছাগলী হওক মানুহৰে খোৱা লোৱাৰ যেটো ব্যৱস্থা কৰি দিও বুলি আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আমার একদম একেবারে ভয়াবহ সমস্যা। এটো আমার আলিঘাট মথাউরির বাহিৰত, এটো আমার স্থানীয় জায়গা, কিন্তু আমি থাকিব নোৱাৰা হৈছোঁ। আর পশুধনলৈ আমার এনেকুৱা অসুবিধা হৈ গৈছে যে আমি সেই পশুধন ঘৰত ৰাখিব পৰা নাই, সব মথাউৰিত আনিছোঁ। ইখান মানুহ আমি থাকিব পৰা নাই। এই বিষয় লৈ আমি চৰকাৰক এনেকুৱা আহ্বান জনাইছোঁ যে আমাক অতি শীঘ্ৰে যাতে আমাক সহায় সহযোগিতা কৰে আর পশুধনৰ খাদ্য ব্যৱস্থা যাতে কৰি দেয়, এইখিনি আমার আহ্বান। বহুত মানুহ ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে পানীৰ আপোনালোকে চাই আহিলে, আপোনালোকৰ বিভাগৰ মানুহ গৈছিল, মানুহখিনিয়ে ঘৰে ঘৰে ঘূৰি ঘূৰি চাই আহিলে, চব মানুহ পানীৰ তলত আছে। পশুধন আনি আমি মাথাউৰিত খাৰা কৰাইছোঁ। আর বাটাতে জিপিৰ যিখিনি মানুহ আহি আছে, গৰু ধন লৈ আহি আছে, কিন্তু একদম ভয়াবহ সমস্যাৰ সন্মুখীন হৈছোঁ আমি খাদ্যৰ। যাতে আমাৰ চৰকাৰে অতি শীঘ্ৰে আমাক যাতে খাদ্যৰ হেৰি কৰি দেয়, এইখিনি আমাৰ আহ্বান। আজি আমি ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ গৰৈমাৰী শাখাৰ পৰা কেইদিনমান আগৰ পৰা নেৰাণাৰ পৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰ বাৰুণীৰ পানীয়ে আলিকাষৰ নৈপৰীয়া অঞ্চলত বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আহি আমি যি পৰিস্থিতিৰ সন্মুখীন হ'লোঁ, নাইবা যি পৰিস্থিতি দেখিলোঁ, ঘৰৰ পৰা মানুহ নাৱেদি উঠাই আনিব লগা হৈছে, গৰু মানুহ ছাগলী একেলগে বসতি কৰিব লগা হৈছে, যাৰ ফলত আমিও নিজেও তেওঁলোকক সহায় সহযোগিতা আগবঢ়ালোঁ। লগত অসম চৰকাৰ, ভাৰত চৰকাৰ, লগত আমাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সমূহ কৰ্মকৰ্তালৈ মোৰ অনুৰোধ, মই গৰৈমাৰী শাখাৰ চেয়াৰমেন হিচাপে জনাইছোঁ যে এই বানপীড়িত মানুহৰ গৰুৰ খাদ্য, আন বানপীড়িত মানুহৰ সাহায্যৰ কাৰণে অনতিপলমে যিমান ক্ষীপ্ৰতাৰে পাৰে সিমান ক্ষীপ্ৰতাৰে এই বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কিবা এটা সহায় সহযোগিতা আগবঢ়ালে চৰকাৰ নাইবা আমাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিয়ে, তেতিয়াহ'লে মানুহখিনিৰ সন্মুখত থিয় দিয়া যেন আমাৰ অনুমান হ'ব, মানুহ হিচাপে যেন আমি এটা পৰিগণিত হ'ব পাৰিম। তাৰ বাবে মই ৰেড ক্ৰছ ছ'চাইটি তথা অসম চৰকাৰক গৰৈমাৰী ৰেড ক্ৰছ শাখা ছ'চাইটিৰ পৰা বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ।